Hello everyone, welcome back to Ahom Gyan Hourav. Ahom Gyan Houravৰ এটি ইম্পৰ্টেণ্ট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আলোচনা কৰিবলৈ ওলাইছো অসম পুলিচ আৰু অসম টেটৰ বাবে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন for upcoming 2025 job requirement exam. So আজিৰ এই মেগা মেৰাথন ক্লাছটোত সকলোকে স্বাগতম জনাইছো আৰু আৰম্ভ কৰিবলৈ ওলাইছো আজিৰ প্ৰথমটো কুৱেশ্যন। আমি পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 দিয়া আছে। শংকৰদেৱৰ একমাত্ৰ সংস্কৃত গ্ৰন্থখনৰ নাম কি? অপশ্যন দিয়া আছে অৰ্জুন ভঞ্জন, ৰামনৱমী, ভক্তি ৰত্নাকৰ নে পত্নী প্ৰসাদ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অপশ্যন দিয়া আছে বনফৰিঙৰ ৰং, জোনাকী, বনলতা নে লুইত। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব বনফৰিঙৰ ৰং। গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখনৰ নাম। প্ৰথম আলোচনী বুলি সুধিছে। গুৱাহাটীত প্ৰকাশ পোৱা প্ৰথম আলোচনীখনৰ নাম হ'ল, অপশ্যন দিয়া আছে দীপক, লভিতা, অসম দীপক নে সাদৰী। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অসম দীপক, আছাম দীপক। মাধৱদেৱৰ প্ৰথমখন নাটকৰ নাম কি? অপশ্যন দিয়া আছে অৰ্জুন ভঞ্জন, ৰামনৱমী, ভক্তি ৰত্নাকৰ নে পত্নী প্ৰসাদ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অৰ্জুন ভঞ্জন। মগৰীবৰ আজান নাটকখনৰ ৰচক কোন আছিল? অপশ্যন দিয়া আছে শাৰদানন্দ বৰদলৈ, অৰুণ শৰ্মা, উৎপল দত্ত নে নৱকান্ত বৰদলৈ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ক শাৰদাকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখন হ'ল? ৰজনীকান্ত বৰদলৈৰ একমাত্ৰ সামাজিক উপন্যাসখনৰ নাম কি? ইয়াৰ ভিতৰত অপশ্যন দিয়া আছে মিৰি জীয়ৰী, জানকী, লভিতা নে কোনোটোৱে নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মিৰি জীয়ৰী। সম্ৰাট ঔৰংজেবৰ জীৱনী লেখকজনৰ নাম হ'ল? সম্ৰাট ঔৰংজেবৰ জীৱনী লেখকজনৰ নাম কি? অপশ্যন দিয়া আছে মহম্মদ আলী, মহম্মদ কাজিম, চিহাবুদ্দিন তালিচ নে কোনোটোৱে নহয়। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মহম্মদ কাজিম। কাক অসমীয়া উপন্যাসৰ সম্ৰাট বোলা হয়? অপশ্যন দিয়া আছে ৰজনীকান্ত বৰদলৈ, নিৰ্মল প্ৰভা বৰদলৈ, যতীন্দ্ৰনাথ দুৱৰা নে নৱকান্ত বৰুৱা। শুদ্ধ এনচাৰটো হ'ব ৰজনীকান্ত বৰদলৈ। বড়ো ভাষাৰ প্ৰথম চুটিগল্পৰ ৰচক কোন? অপশ্যন দিয়া আছে বিহুৰাম বড়ো, ঈশান চন্দ্ৰ মুছাহাৰী, জগন্নাথ বড়ো নে মথুৰাম বড়ো। বড়ো ভাষাৰ প্ৰথম চুটিগল্পৰ ৰচক হ'ল ঈশান চন্দ্ৰ মুছাহাৰী। অপশ্যন নম্বৰ খ ইজ ৰাইট। প্ৰথম অসমীয়া মুছলমানৰ প্ৰথম কবি। অসমীয়া মুছলমানৰ প্ৰথম কবি বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে আজান ফকীৰ, আব্দুল মজিদ, মফিজুদ্দিন আহমেদ হাজৰিকা নে দেৱান হামিদ। শুদ্ধ এনচাৰটো হ'ব ক আজান ফকীৰ। জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন উপন্যাস কি? জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন উপন্যাসৰ নাম কি? অপশ্যন দিয়া আছে আমাৰ গাঁও, জোনাকী, লভিতা নে মন। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব আমাৰ গাঁও। আমাৰ গাঁও আছিল জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা প্ৰথমখন উপন্যাস। নেক্সট কুৱেশ্যন, অসমীয়া কাকতখনৰ প্ৰতিষ্ঠাপক কোন? অসমীয়া নামৰ যিখন কাকত আছিল সেই কাকতখনৰ প্ৰতিষ্ঠাপক কোন আছিল?
অপশন ডি আছে চন্দ্ৰধৰ বৰুৱা, অপশন ডি আছে চন্দ্ৰধৰ বৰুৱা, আনন্দ চন্দ্ৰ বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা নে জ্যোতিপ্ৰসাদ আগৰৱালা। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, ডক্টৰ মামণি ৰয়ছম গোস্বামীৰ এখন উপন্যাস হ'ল। অপশন ডি আছে চেনাই বৰ স্ৰোত, দশৰথৰ খোজ, আদালেখা দস্তাবেজ নে কোনোটোৱে নহয়। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব চেনাই বৰ স্ৰোত। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাস, ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ প্ৰথমখন উপন্যাসৰ নাম কি? অপশন ডি আছে ইয়াত ৰাজপথে ৰিঙিয়াই, কাঠনিবাৰী ঘাট, নিৰ্জন নাবিক নে কোনোটোৱে নহয়। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ৰাজপথে ৰিঙিয়াই। নেক্সট কুৱেশ্যন, গুণমালাখনৰ ৰচক কোন? গুণমালাখন কোনে ৰচনা কৰিছিল? অপশন কেইটা দিয়া আছে মাধৱদেৱ, দামোদৰদেৱ, শংকৰদেৱ নে হৰিদেৱ। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব শংকৰদেৱ। নেক্সট কুৱেশ্যন, মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন? মেন বুকাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল অৰুন্ধতী ৰয়। ভাৰতত সাহিত্যৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? ভাৰতত সাহিত্যৰ সৰ্বোচ্চ সন্মানটোৰ নাম কি? অপশন ডি আছে জ্ঞানপীঠ বঁটা, সাহিত্য একাডেমী বঁটা, শংকৰদেৱ বঁটা নে কোনোটোৱে নহয়। শুদ্ধ আনসাৰটো হ'ব জ্ঞানপীঠ বঁটা। কবি অমূল্য বৰুৱাৰ প্ৰথমটো প্ৰগতিবাদী কবিতা হ'ল। কবি অমূল্য বৰুৱাৰ প্ৰথমটো প্ৰগতিবাদী কবিতাৰ নাম কি? অপশন ডি আছে যোগসূত্ৰ, সময়, সাদৰী নে জনতা। শুদ্ধ আনসাৰটো হ'ব যোগসূত্ৰ। পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈ গৈছিল? ইয়াত আমাক সুধিছে যে পঞ্চতন্ত্ৰৰ সাধুবোৰ কোনে কৈ গৈছিল, কোনটো চৰিত্ৰই কৈ গৈছিল। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব বিদ্যাপতিয়ে কৈ গৈছিল। অপশন নম্বৰ ক ইজ ৰাইট। কোনজন কবিক পেৰট অফ ইণ্ডিয়া বোলা হয়? অপশন ডি আছে আমিৰ খুচৰো, ফাইজি, শংকৰদেৱ নে চৈতন্য। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব আমিৰ খুচৰো। আকবৰৰ ৰাজসভাত কোনজন কবিয়ে কথাচৰিত সাগৰখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? এইকেইটাৰ ভিতৰত শুদ্ধ আনসাৰ কোনটো হ'ব? অপশন ডি আছে ফাইজি, পুৰু, আমিৰ খুচৰো নে চৈতন্য। ইয়াৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব ফাইজি। ফাইজিয়ে কথাচৰিত সাগৰখন পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মনৰ নামত অসমত ক'ত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে? অপশন ডি আছে নলবাৰী, ধুবুৰী, কামৰূপ নে তেজপুৰ। শুদ্ধ আনসাৰটো হ'ব নলবাৰী। বৰ্মন বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাষ্ট্ৰৰ লগত কূটনৈতিক সম্পৰ্ক আছিল? বৰ্মন বংশৰ ৰজাসকলৰ কোনখন বিদেশী ৰাজ্যৰ লগত কূটনৈতিক সম্পৰ্ক আছিল? অপশন ডি আছে চীন, নেপাল, জাপান আৰু ভূটান। শুদ্ধ আনসাৰটো হ'ব চীন। চীনৰ লগত কূটনৈতিক সম্পৰ্ক আছিল। ম্লেজ বংশৰ ৰজাসকলৰ ৰাজধানী বৰ্তমানৰ ক'ত? অপশন ডি আছে তেজপুৰ, গুৱাহাটী, দৰং আৰু চৰাইদেউ। শুদ্ধ আনসাৰটো হ'ব তেজপুৰ। প্ৰাচীন কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা কোন? প্ৰাচীন কামৰূপ ৰাজ্যৰ পাল বংশৰ প্ৰতিষ্ঠাপক ৰজা অপশন ডি আছে ব্ৰহ্মপাল, ৰত্নপাল, ধৰ্মপাল নে হৰ্ষপাল। শুদ্ধ আনসাৰটো হ'ব ব্ৰহ্মপাল। পাল বংশৰ স্থাপত্যকলাৰ নিদৰ্শন অসমৰ কোন ঠাইত পোৱা যায়? পাল বংশৰ স্থাপত্যকলাৰ নিদৰ্শন অসমৰ কোন ঠাইত পোৱা যায়? অপশন ডি আছে মদন কামদেৱ হ'ব লাগিছিল, কামদেৱ মন্দিৰ, কামাখ্যা মন্দিৰ,
গড়গাঁও প্ৰসাদ নে তলাতল ঘৰ? শুদ্ধ আনচাৰটো হ'ব অপশ্যন নম্বৰ এ, মদন কামদেৱ মন্দিৰ। কিমান চনত কমতা ৰাজ্য কোচবিহাৰ আৰু কোচহাজো নামেৰে দুটা ভাগত ভাগ কৰা হৈছিল? অপশ্যন দিয়া আছে 1581, 1515, 1568 নে 1601। শুদ্ধ আনচাৰটো হ'ব 1581। পৌৰাণিক তথ্য মতে অসমৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? অপশ্যন দিয়া আছে ভগদত্ত, বানৰজা, নৰকাসুৰ নে শিশুপাল। শুদ্ধ আনচাৰটো হ'ব ভগদত্তই। তলৰ কোনখন ৰাজ্যই মহাপুৰুষ শংকৰদেৱক আশ্ৰয় দিছিল? অপশ্যন দিয়া আছে কোচ ৰাজ্য, কমতা ৰাজ্য, কছাৰী ৰাজ্য নে চুতীয়া ৰাজ্য। শুদ্ধ আনচাৰটো হ'ব কোচ ৰাজ্য। কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণে শংকৰদেৱক আশ্ৰয় দিছিল। হেম সৰস্বতীয়ে কি গ্ৰন্থ ৰচনা কৰিছিল? অপশ্যন দিয়া আছে প্ৰহ্লাদ চৰিত, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ নে ৰাম বিজয়। শুদ্ধ আনচাৰটো হ'ব প্ৰহ্লাদ চৰিত। কোনজন পণ্ডিতে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল? অপশ্যন দিয়া আছে হেম সৰস্বতী, ৰত্ন সৰস্বতী, শংকৰদেৱ নে মাধৱদেৱ। শুদ্ধ আনচাৰটো হ'ব ৰত্ন সৰস্বতীয়ে। ৰত্ন সৰস্বতীয়ে দুৰ্লভ নাৰায়ণক এজন শ্ৰেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল। কোন ভূঞা ৰজাই কমতা ৰাজ্য হস্তগত কৰিছিল? অপশ্যন দিয়া আছে আৰ্যমত্ত, দুৰ্লভ নাৰায়ণ, চুকাফা নে নৰনাৰায়ণ। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব আৰ্যমত্তই কমতা ৰাজ্য হস্তগত কৰিছিল। জয়দ্ৰত বধ কাব্যখন কাৰ ৰচনা? অপশ্যন দিয়া আছে কবিৰত্ন সৰস্বতীৰ, হেম সৰস্বতীৰ, মাধৱদেৱৰ নে বিশ্বসিংহৰ। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব কবিৰত্ন সৰস্বতীৰ। নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটক জন কোন আছিল? নৰনাৰায়ণৰ ৰাজত্বকালত অহা ইংৰাজ পৰ্যটকজন কোন আছিল? অপশ্যন দিয়া আছে ৰাল্ফ ফিটজ, লৰ্ড ভাইচৰয়, লৰ্ড ৰিপন নে লৰ্ড কাৰ্জন। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব ৰাল্ফ ফিটজ। অপশ্যন নম্বৰ ক ইজ ৰাইট। পুৰুষোত্তম বিদ্যাবাগীয়ে সংস্কৃতত লিখা ব্যাকৰণখনৰ নাম কি? অপশ্যন দিয়া আছে ৰামায়ণ, মহাভাৰত, ৰত্নমালা ব্যাকৰণ নে প্ৰহ্লাদ চৰিত। শুদ্ধ আনচাৰটো হ'ব ৰত্নমালা ব্যাকৰণ। কছাৰীসকল কি জনগোষ্ঠীৰ লোক? অপশ্যন দিয়া আছে মংগোলীয়, গাৰো, আহোম নে কছাৰী। কছাৰীসকল মংগোলীয় জনগোষ্ঠীৰ লোক। কছাৰীসকলৰ শেষ ৰজা কোন আছিল? অপশ্যন দিয়া আছে গোবিন্দ চন্দ্ৰ, দুৰ্লভ নাৰায়ণ, নৰনাৰায়ণ নে বিশ্বসিংহ। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব গোবিন্দ চন্দ্ৰ। বাল্মীকি ৰামায়ণখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? অপশ্যন দিয়া আছে মাধৱ কন্দলী, শংকৰদেৱ, মাধৱদেৱ নে অনন্ত কন্দলী। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব মাধৱ কন্দলী। চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? অপশ্যন দিয়া আছে বিচাৰপতিকা, নৰনাৰায়ণ, গোবিন্দ চন্দ্ৰ নে চন্দ্ৰধ্বজ। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব বিচাৰপতিকা। আহোম ৰজা ৰুদ্ৰসিংহৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল? অপশ্যন দিয়া আছে তাম্ৰধ্বজ নাৰায়ণ, নৰনাৰায়ণ, দুৰ্লভ নাৰায়ণ নে চক্ৰধ্বজ। ইয়াৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব তাম্ৰধ্বজ নাৰায়ণ। চুতীয়া সকলৰ ৰাজধানী ক'ত আছিল?
চুতীয়া ৰজাসকলৰ ৰাজধানী ক'ত আছিল? ধুবুৰী, শদিয়া, চৰাইদেউ নে যোৰহাট? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব শদিয়াত আছিল। আহোমসকল অসমলৈ অহাৰ আগত ক'ত বসবাস কৰিছিল? অপচন ডি আছে অৰুণাচল প্ৰদেশত, মাওলুং ৰাজ্যত, ডিমাপুৰত নে গাৰো পাহাৰত? শুদ্ধ এনচাৰটো হ'ব মাওলুং ৰাজ্যত। অশ্বক্লান্ত আৰু দীৰ্ঘস্বৰী দৌল কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰা হৈছিল? অপচন ডি আছে স্বৰ্গদেউ শিৱসিংহ, গদাধৰ সিংহ, ৰত্নধ্বজ সিংহ নে চক্ৰধ্বজ সিংহ? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত। অসমৰ তামৰ আকৰ ক'ত পোৱা যায়? অসমৰ তামৰ আকৰ ক'ত পোৱা যায়? অপচন ডি আছে ধুবুৰী, বৰপেটা, নগাঁও নে সৰ্থেবাৰী? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ধুবুৰীত পোৱা যায়। আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰো কিছুমান ঠাইত পোৱা যায়। নেক্সট কুৱেশ্যন, ভোগেশ্বৰ বৰুৱাই কিমান চনত স্বৰ্ণ পদক লাভ কৰিছিল? অপচন ডি আছে 1960 চনত, 1966 চনত, 1970 চনত, 1973 চনত। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1966 চনত। বেংককত হোৱা এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। অসমৰ জনজাতীয় জীৱনৰ ওপৰত লিখা প্ৰথমখন উপন্যাসখনৰ নাম কি? অপচন ডি আছে মিৰি জীয়ৰী, শকুন্তলা, ৰামনৱমী নে সুৰভি? এইকেইটাৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব মিৰি জীয়ৰী। হৰগোবিন্দ শৰ্মাই লিখা প্ৰথম শিশু উপন্যাসখনৰ নাম কি? মৃত্যুঞ্জয়, বীণবৰাগী, পাটলিপুত্ৰ নে বনকুঁৱৰী? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব পাটলিপুত্ৰ। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ প্ৰথমটো তাৰকা গৃহ কেতিয়া স্থাপন কৰা হৈছিল? অপচন ডি আছে 1992 চন, 1994 চন, 1998 চন নে 1990 চন? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1994 চনত। অসমৰ প্ৰথম চনেট কবি হিচাপে কোনজন কবিক কোৱা হয়? অপচন ডি আছে হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা নে ৰবীন্দ্ৰনাথ ঠাকুৰ? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ খ, হেমচন্দ্ৰ গোস্বামী। লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজ উপাধিৰে সন্মানিত কৰে? অপচন ডি আছে 1931 চন, 1907 চন, 1888 চন নে 1902 চন? শুদ্ধ এনচাৰটো হ'ব 1931 চনত। দক্ষিণ পূব এছিয়া ৰামায়ণ গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কোন? অপচন ডি আছে অৰূপ কুমাৰ দত্ত, মামণি ৰয়ছম গোস্বামী নে ডক্টৰ মালিনী গোস্বামী নে চন্দন গোস্বামী? শুদ্ধ এনচাৰটো হ'ব ডক্টৰ মামণি ৰয়ছম গোস্বামী। স্বাধীনতা সংগ্ৰামৰ সময়ত মৃত্যু বাহিনী গঠন কৰিছিল। কোনে মৃত্যু বাহিনী গঠন কৰিছিল? অপচন ডি আছে হেমলতা কাকতি, ইন্দিৰা গোস্বামী, পুষ্পালতা দাস নে কনক সেন ডেকা? শুদ্ধ উত্তৰটো হ'ব পুষ্পালতা দাস। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল? অপচন ডি আছে মীৰা শৰ্মা, কনকলতা বৰুৱা, অনুৰাধা শৰ্মা নে চন্দনা দাস? শুদ্ধ উত্তৰটো হ'ব মীৰা শৰ্মা। 1947 চনত কোন জিলা অসমৰ পৰা পৃথক কৰি পাকিস্তানক দিয়া হৈছিল? 1947 চনত অপচন ডি আছে ঢাকা, চিলেট, বংগ নে খুলনা? শুদ্ধ উত্তৰটো হ'ব চিলেট। অসমৰ পৰা প্ৰথম GI টেগ প্ৰডাক্ট তলৰ কোনটো বস্তুৱে লাভ কৰিছিল? অসমৰ চাহ, তেজপুৰৰ লিচি, মুগা ৰেচম নে
কাৰ্বি আংলঙৰ আদা। শুদ্ধ উত্তৰটো হ'ব মুগা চিল্ক, মুগা ৰেচমে পাইছিল প্ৰথম GI টেগ। টোকলাই চাহ গৱেষণা কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন দি আছে 1911 চন, 1912 চন, 1910 চন নে 1913 চন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1911 চন। আহতগুৰি কোনটো খেলৰ বাবে বিখ্যাত? অপশ্যন দি আছে গুণ্ডাগিৰি কৰা যুঁজ, হাতীৰ যুঁজ, কুকুৰাৰ যুঁজ নে মহৰ যুঁজ। শুদ্ধ উত্তৰটো হ'ব মহৰ যুঁজ। মহৰ যুঁজৰ বাবে বিখ্যাত। নেক্সট, কণী যুঁজত বিজয়ী বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়? অৰ্থাৎ কণী যুঁজত যিজন জয়ী হয় সেইজনক বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা? খোৱা কণী, অপৰাধী, খোলা কণী নে উভতি অহা। শুদ্ধ উত্তৰটো হ'ব খোৱা কণী। 1948 চনৰ লণ্ডন অলিম্পিকত ভাৰতীয় জাতীয় ফুটবল দলৰ অধিনায়ক কোন আছিল? অপশ্যন দি আছে গিলবাৰ্টছন চাংমা, ডক্টৰ টি আও, তোচেন বৰা নে হলিচৰণ নাৰ্জাৰী। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ডক্টৰ টি আও, ডক্টৰ টিলিমাৰিন আও। নেক্সট কুৱেশ্যন, অসমত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিনত পালন কৰা হয়? অপশ্যন দি আছে অলপ ভুলকৈ দি আছে। অপশ্যনটো হ'ব লাগিছিল মনালিছা বৰুৱা মেহতা, টি আও, ভোগেশ্বৰ বৰুৱা নে অভিজিত ভট্টাচাৰ্য। শুদ্ধ এনচাৰটো হ'ব ভোগেশ্বৰ বৰুৱা। অসমৰ প্ৰথম অলিম্পিয়ান কোন আছিল? অপশ্যন দি আছে অভিজিত ভট্টাচাৰ্য, মনালিছা বৰুৱা মেহতা, ভোগেশ্বৰ বৰুৱা নে জয়ন্ত তালুকদাৰ। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব অভিজিত ভট্টাচাৰ্য। ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক কোন হৈছিল? ভাৰতীয় ৰাষ্ট্ৰীয় ভলীবল দলৰ অধিনায়ক কোন আছিল? অসমৰ কোনগৰাকী ব্যক্তি আছিল? অপশ্যন দি আছে সোমদেৱ দেৱবৰ্মন, বাউৰিংদাও বড়ো, অভিজিত ভট্টাচাৰ্য নে এলেন দেউৰী। শুদ্ধ উত্তৰটো হ'ব অভিজিত ভট্টাচাৰ্য। তেখেত আছিল অধিনায়ক। কোনটো দলে প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফী লাভ কৰে? অৰ্থাৎ কোনটো দলে লাভ কৰিছিল প্ৰথমবাৰৰ বাবে বৰদলৈ ট্ৰফী? অপশ্যন দি আছে মহাৰাণা ক্লাব, ৰেলৱে স্পৰ্টছ ক্লাব, মোহন বাগান নে গুৱাহাটী টাউন ক্লাব। শুদ্ধ উত্তৰটো হ'ব ৰেলৱে স্পৰ্টছ ক্লাব। বৰদলৈ ট্ৰফীত অংশগ্ৰহণ কৰা প্ৰথম বিদেশী দলটো কোনটো দল আছিল? বিদেশী দল। অপশ্যন দি আছে ঢাকা একাদশ, বন্দৰ কৰ্তৃপক্ষ, বেংকক, ইষ্টিকলাল নে নেপাল আৰক্ষী। শুদ্ধ উত্তৰটো হ'ব ঢাকা একাদশ। ঢাকা একাদশটো আছিল বৰদলৈ ট্ৰফীত অংশগ্ৰহণ কৰা প্ৰথমটো বিদেশী দল। তলৰ কোনখন জিলা হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত? অপশ্যন দি আছে নগাঁও, শোণিতপুৰ, দৰং নে বৰপেটা। শুদ্ধ উত্তৰটো হ'ব বৰপেটা। বৰপেটা হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত। সোৱণশিৰি নদী কোনটো ধাতুৰ বাবে বিখ্যাত আছিল? অপশ্যন দি আছে ৰূপ, সোণ, তাম নে লোহা। শুদ্ধ উত্তৰটো হ'ব সোণ। সোৱণশিৰি নৈ সোণৰ বাবে বিখ্যাত আছিল। তাত সোণ পোৱা গৈছিল। তিৰুৱালসকল কোন লোক আছিল? যিসকলে লোহা নিষ্কাশনৰ লগত জড়িত আছিল, সোণ নিষ্কাশনৰ লগত জড়িত আছিল নে ৰূপ নিষ্কাশনৰ লগত জড়িত আছিল নে তাম নিষ্কাশনৰ লগত জড়িত আছিল। শুদ্ধ উত্তৰটো হ'ব যিসকল লোক লোহ নিষ্কাশনৰ লগত জড়িত আছিল তেওঁলোকক তিৰুৱাল বুলি জনা গৈছিল। তাম আৰু জিংক মিহলাই কি ধাতু তৈয়াৰ কৰা হয়?
তাম আৰু জিংক মিহলাই পিতল তৈয়াৰ কৰা হয়। আকৌ তাম আৰু টিন মিহলাই বেল মেটেল তৈয়াৰ কৰা হয়, বেল মেটেল। তলৰ কোনটো সম্প্ৰদায়ে তীজ আৰু তিয়াৰ উৎসৱ পালন কৰে? অপশ্যন ডি আছে মৰাণ, নেপাল, মটক নে আহোম। শুদ্ধ উত্তৰটো হ'ব নেপালীসকলে তীজ আৰু তিয়াৰ উৎসৱ পালন কৰে। ভাৰতৰ কিমান শতাংশ এলেকা অসমে সামৰি লৈছে? অপশ্যন ডি আছে 2.4, 2.5, 3.4 নে 2.3। শুদ্ধ উত্তৰটো হ'ব ক 2.4। ভাৰতৰ মুঠ এলেকাৰ 2.4% অসমে সামৰি লৈছে। ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে? অপশ্যন ডি আছে 2.6, 3.0%, 4.4% নে 5.2%। শুদ্ধ উত্তৰটো হ'ব 2.6%। অসমত কিমানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? অৰ্থাৎ ৱৰ্ল্ড হেৰিটেজ চাইট অসমত কেইটা আছে? 2টা, 3টা নে 1টা নে 4টা? শুদ্ধ উত্তৰটো হ'ব 3টা। মানাহ, কাজিৰঙা আৰু চৰাইদেউ মৈদাম। ভূমিকম্পৰ বাবে কোন চনত চানডুবি হ্ৰদ গঠন হৈছিল? অপশ্যন ডি আছে 1997 চনৰ 12 জুন, 1923 চনৰ 9 ছেপ্টেম্বৰ, 1897 চনৰ 12 জুন, 1930 চনৰ 3 জুলাই। শুদ্ধ উত্তৰটো হ'ব ক 1897 চনৰ 12 জুন তাৰিখৰ যিটো ভূমিকম্প আছিল তাৰ কাৰণে চানডুবি হ্ৰদ গঠন হৈছিল। অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ কোনটো? অপশ্যন ডি আছে মাকুম, দিল্লী, জয়পুৰ, নাগিনীমাৰা নে লংলয়। শুদ্ধ উত্তৰটো হ'ব মাকুম। মাকুম অসমৰ আটাইতকৈ পুৰণি কয়লা ক্ষেত্ৰ। অসমৰ কোনটো অংশত বৰষুণ অতি কম হয়? অপশ্যন ডি আছে লামডিং, তিনিচুকীয়া, মৰিগাঁও নে গোলাঘাট। শুদ্ধ উত্তৰটো হ'ব লামডিং। কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে? অপশ্যন ডি আছে কপিলী, ধনশিৰি, বৰাক নে দয়াং। শুদ্ধ উত্তৰটো হ'ব ধনশিৰি। ধনশিৰি নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ সৈতে পৃথক কৰে। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ? ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? অপশ্যন ডি আছে কপিলী, বৰাক, জিঞ্জিৰাম নে ধনশিৰি। শুদ্ধ উত্তৰটো হ'ব ক কপিলী। কপিলী হ'ল দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ ব্ৰহ্মপুত্ৰৰ। কুৱেশ্যন নম্বৰ 74। প্ৰথমে তলৰ কোনখন নদীৰ ওচৰত তেল খনন কৰা হৈছিল? অপশ্যন ডি আছে সোৱণশিৰি, নামদং, দিগাৰু নে জাঞ্জি। শুদ্ধ উত্তৰটো হ'ব নামদিং নদীৰ ওচৰত তেল খনন কৰা হৈছিল পোনপ্ৰথমবাৰৰ বাবে। অসমৰ সৰ্ববৃহৎ তেল শোধনাগাৰ কোনটো? অপশ্যন ডি আছে নুনমাটি তেল শোধনাগাৰ, বঙাইগাঁও তেল শোধনাগাৰ, ডিগবৈ তেল শোধনাগাৰ নে ইয়াৰ কোনোটোৱে নহয়। শুদ্ধ উত্তৰটো হ'ব ডিগবৈ তেল শোধনাগাৰ, যিটো অসমৰ প্ৰথমটো তেল শোধনাগাৰ। গোৱালপাৰা কোৱাৰ্টজ তলৰ কোনটো পাহাৰত পোৱা যায়? কোৱাৰ্টজ হ'ল এবিধ মেটেৰিয়েল। সেই মেটেৰিয়েলটো কোনখন পাহাৰত পোৱা যায়? উজ্জ্বল মেটেৰিয়েল, সেইটো পোৱা যায় পঞ্চৰত্ন পাহাৰত। এইকেইখন পাহাৰৰ ভিতৰত পঞ্চৰত্ন পাহাৰত পোৱা যায় কোৱাৰ্টজটো। গোৱালপাৰাৰ জিলাৰ কোনটো পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ হৈছে? অপশ্যন ডি আছে ৰক্তিনী পাহাৰ, সূৰ্য পাহাৰ, শ্ৰী সূৰ্য পাহাৰ, অজগৰ পাহাৰ নে এই সকলোবোৰতে আৱিষ্কাৰ হৈছে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ অজগৰ পাহাৰত গোলাপী গ্ৰেনাইট আৱিষ্কাৰ হৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কোনটো সংস্থাই স্বীকৃতি দিয়ে? অপশ্যন ডি আছে ইউনিচেফ,
ইউনেস্কো ৰাষ্ট্ৰসংঘনে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। শুদ্ধ এনচাৰটো হ'ব ইউনেস্কোৱে স্বীকৃতি দিয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহ ইউনেস্কোৱে স্বীকৃতি দিয়ে। নেক্সট কুৱেশ্যন, গুৱাহাটী শোধানগৰ স্থাপন কৰা হৈছিল। অৰ্থাৎ গুৱাহাটী শোধানগৰ তলৰ কোনখন চৰকাৰৰ লগত সহযোগিতাৰ কৰি স্থাপন কৰা হৈছিল? অপশ্যন ডি আছে আমেৰিকাৰ ফেডাৰেল চৰকাৰ, USSR চৰকাৰ, ভেনিজুৱেলা চৰকাৰ নে ৰোমানিয়া চৰকাৰ। শুদ্ধ এনচাৰটো হ'ব ৰোমানিয়া চৰকাৰ। ডিগবৈ শোধানগৰ পৰিচালনা কৰে। ডিগবৈ শোধানগৰ তলৰ কোনটো সংস্থাপনে পৰিচালনা কৰে? তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড, ভাৰতীয় তেল নিগম লিমিটেড, ভাৰত পেট্ৰলিয়াম নে হিন্দুস্তান পেট্ৰলিয়াম। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ভাৰতীয় তেল নিগম লিমিটেড, ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডে ডিগবৈ তেল শোধানগৰটো পৰিচালনা কৰে। তলৰ কোনটো গছে প্লাইউড উদ্যোগৰ বাবে কেঁচা মাল যোগান ধৰে? অপশ্যন দিয়া আছে হলং, একাচিয়া, শিশু নে তিতাচপা। শুদ্ধ এনচাৰটো হ'ব হলং গছে। হলং গছে প্লাইউড উদ্যোগৰ বাবে কেঁচা মাল যোগান ধৰে। হলং গছৰ পৰা বনোৱা হয়। একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিল কোনটো বছৰত চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন দিয়া আছে 1986 চন, 1999 চন, 1989 চন নে 1998 চন। শুদ্ধ এনচাৰটো হ'ব 1989ত দীপৰ বিলক চৰাই অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। অসমৰ একমাত্ৰ বৰ্ষাৰণ্য কোনখন? অপশ্যন দিয়া আছে সোণাই ৰূপাই, দিহিং পাটকাই, নামেৰি নে বুঢ়া চাপৰি। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখন হ'ল দিহিং পাটকাই। কোনখন বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও জনা যায়? অপশ্যন দিয়া আছে গৰমপানী, পাভ, নামবৰ, নামচাং। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব খ পাভ। পাভ বন্যপ্ৰাণী অভয়াৰণ্যক মিলৰয় বাফেলো অভয়াৰণ্য বুলিও জনা যায়। অসমৰ ৱৰ্ডছৱৰ্থ বুলি জনপ্ৰিয়ভাৱে কোনজনক জনা যায়? ৱৰ্ডছৱৰ্থ অফ আছাম বুলি কাক জনা যায়? কোনগৰাকী সাহিত্যিকক জনা যায়? লক্ষ্মীনাথ বেজবৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ৰঘুনাথ চৌধুৰী নে নলিনীবালা দেৱী। শুদ্ধ এনচাৰটো হ'ব ৰঘুনাথ চৌধুৰী। নেক্সট কুৱেশ্যন, কোনখন ছবিৰ বাবে পাৰভীন চুলতানাই শ্ৰেষ্ঠ গায়ক ফিল্মফেয়াৰ বঁটা লাভ কৰে? অপশ্যন দিয়া আছে কুদৰত, ৰুটি কাপড়া और मकान, ধুবি গাদ নে চিলচিলা। শুদ্ধ উত্তৰটো হ'ব কুদৰত। নেক্সট কুৱেশ্যন, মুলাই কাঠনি নামৰ বিশাল অৰণ্য কোনে সৃষ্টি কৰিছিল? অপশ্যন দিয়া আছে ডক্টৰ ৰবীন বেনাৰ্জী, ৰাব্বি দে, যাদৱ পায়েং নে মৃণাল মিৰি। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব যাদৱ পায়েং। যাদৱ পায়েঙে মুলাই কাঠনি নামৰ বিশাল অৰণ্যখন সৃষ্টি কৰিছিল। ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উদযাপন কৰা হয়? ফাগুন মাহৰ প্ৰথম বুধবাৰে কি উৎসৱ উদযাপন কৰা হয়? অপশ্যন দিয়া আছে আলি আই লৃগাং, বিহু, ফাকুৱা নে ৰাস। শুদ্ধ এনচাৰটো হ'ব ফাকুৱা। বৰপেটা সত্ৰ কিহৰ বাবে বিখ্যাত? অপশ্যন দিয়া আছে হোলী উদযাপন, ইয়াৰ শিষ্যসকলৰ বাবে, ইয়াৰ স্থাপত্যৰ বাবে নে সাংস্কৃতিক কাৰ্যকলাপৰ বাবে। শুদ্ধ এনচাৰটো হ'ব হোলী উদযাপনৰ বাবে বিখ্যাত। গোসাই ফুৰোৱা কোনটো উৎসৱৰ অবিচ্ছেদ্য অংগ? অপশ্যন দিয়া আছে ৰাস, হোলী, বিহু নে দীপাৱলী। গোসাই ফুৰোৱা কোনটো উৎসৱৰ অবিচ্ছেদ্য অংগ? অপশ্যন দিয়া আছে ৰাস, হোলী, বিহু নে দীপাৱলী। ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ৰাস। নেক্সট কুৱেশ্যন, ফিতৰা কি? ফিতৰা এবিধ কি বস্তু যিটো মুছলমান সম্প্ৰদায়সকলে পালন কৰে? অপশ্যন দি আছে এটা প্ৰসাদ, এটা মছজিদৰ নাম,
এবিধ নামাজ নে এক প্ৰকাৰৰ সাজ পোছাক? ইয়াৰ শুদ্ধ এনচাৰটো হ'ব এটা প্ৰসাদ, মানে এটা দান দিয়া বস্তু, এটা টকাৰ পৰিমাণ বা বস্তুৰ পৰিমাণ দান দিয়া বস্তু, যিটো ৰমজান মাহত দিয়া হয়। নেক্সট কুৱেশ্যন নম্বৰ 92, যোৰপুখুৰী কোনটো ঐতিহাসিক মন্দিৰৰ এটা অংশ? অপশ্যন দি আছে উগ্ৰতাৰা মন্দিৰ, কামাখ্যা মন্দিৰ, নৱগ্ৰহ মন্দিৰ নে শিৱদৌল? শুদ্ধ এনচাৰটো হ'ব উগ্ৰতাৰা মন্দিৰৰ এটা অংশ। সতীৰ জীৱাসন ক'ত পৰিল বুলি বিশ্বাস কৰা হৈছে? অপশ্যন দি আছে কামাখ্যা মন্দিৰ, দীৰ্ঘেশ্বৰী মন্দিৰ, টুক্ৰেশ্বৰী মন্দিৰ নে নৱগ্ৰহত? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব টুক্ৰেশ্বৰী মন্দিৰত। তলৰ কোনটোক অসমত দ্বিতীয় কাশী বুলিও গণ্য কৰা হয়? অপশ্যন দি আছে কামাখ্যা, নৱগ্ৰহ, শ্ৰী সূৰ্য পাহাৰ নে উগ্ৰতাৰা? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব শ্ৰী সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী বুলি গণ্য কৰা হয়। ঘনশ্যাম খনিকৰে কোনটো মন্দিৰ নিৰ্মাণ কৰিছিল? অপশ্যন দি আছে শিৱদৌল, নৱগ্ৰহ মন্দিৰ, কামাখ্যা নে নেগেৰিটিং শিৱদৌল? শুদ্ধ এনচাৰটো হ'ব নেগেৰিটিং শিৱদৌল। 1921 চনত গান্ধীজী ভ্ৰমণৰ সময়ত ক'ত আছিল? অপশ্যন দি আছে চাৰ্কিট হাউচত, তৰুণ ফুকনৰ ঘৰত নে ফণী শৰ্মাৰ ঘৰত নে ভূপেন হাজৰিকাৰ ঘৰত? শুদ্ধ এনচাৰটো হ'ব তৰুণৰাম ফুকনৰ ঘৰত। 97 নম্বৰ কুৱেশ্যন, কোন বছৰত ডক্টৰ ভূপেন হাজৰিকাই সংগীত একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন দি আছে 1987 চনত, 1990 চনত, 1988 চনত নে 1986 চনত? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব 1987ত ডক্টৰ ভূপেন হাজৰিকাই সংগীত নাটক একাডেমী লাভ কৰিছিল। নেক্সট কুৱেশ্যন, ডক্টৰ ভূপেন হাজৰিকাই কোনখন ছবিৰ দ্বাৰা প্লেবেক গায়কৰ কেৰিয়াৰ আৰম্ভ কৰে? অপশ্যন দি আছে ইন্দ্ৰমালতী, জয়মতী, চিৰাজ নে লটিঘটি? ইয়াৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব ইন্দ্ৰমালতীৰ দ্বাৰা, যিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন ছবি আছিল। নেক্সট কুৱেশ্যন নম্বৰ 99, কাৰ্টুন প্ৰচলন কৰা প্ৰথম অসমীয়া আলোচনীখনৰ নাম কি? অপশ্যন দি আছে জোনাকী, উষা, ভাই নে বিজুলী? প্ৰথম কাৰ্টুন প্ৰচলন কৰা অসমীয়া প্ৰথম আলোচনী কোনখন আছিল? অপশ্যন দি আছে জোনাকী, উষা, ভাই নে বিজুলী? ইয়াৰ ভিতৰত কোনোটোৱে নহয়, শুদ্ধ এনচাৰটো হ'ব বাঁহী। বাঁহীটো হ'ব শুদ্ধ এনচাৰ। নেক্সট এণ্ড লাষ্ট কুৱেশ্যন, অসমৰ প্ৰথম ব্যক্তিগত টিভি চেনেলটোৰ নাম কি? অপশ্যন দি আছে নিউজ লাইভ, এনি টিভি, কোনোটোৱে নহয় নে ফ্ৰণ্টিয়াৰ টিভি? শুদ্ধ এনচাৰটো হ'ব এনি টিভি। অসমৰ প্ৰথম ব্যক্তিগত টিভি চেনেলটো হ'ল এনি টিভি। চ' থেংক ইউ এভৰিৱান, ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আমাৰ অসম জ্ঞান সৌৰভৰ যিটো হোৱাটছআপ পেজ সেইটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।